Hello everyone, welcome to my channel Moment of Mehbooba. বহু দিন হ'ল আজিলৈকে কিন্তু মই শিৱসাগৰৰ ভিডিঅ' দিয়া নাই। গতিকে আজি এয়া মোৰ লগত আছে ইলুৰা ৰয়, গোৱালপাৰাৰ দুধনৈৰ মোৰ ইউনিভাৰ্চিটিৰ খুব ভাল ভণ্টি। তাই আহিছে শিৱসাগৰ চাবলৈ আৰু সেয়া তাইক দেখুৱাবলৈ লৈ আনিছোঁ তলাতল ঘৰলৈ। আৰু এতিয়া তাৰেই অকণমান ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টি চাব আৰু শিৱসাগৰলৈ নিশ্চয় আহিব এই আৰ্কিঅ'লজিকেল বস্তুবিলাক, মনুমেণ্টছবিলাক চাবলৈ। আৰু এতিয়া আমি আছোঁ তলাতল ঘৰত। এয়া দেখুৱাইছোঁ ৰ'ব তলাতল ঘৰৰ পৰিৱেশ। এই তলাতল ঘৰটো এটা 7 ষ্টৰিড পেলেচ হয়। এয়া আমি গৈ আছোঁ। 3টা ষ্টৰি আণ্ডাৰগ্ৰাউণ্ড আছে ইয়াত। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1765 AD-ত এইটো নিৰ্মাণ কৰিছিল। একচুৱেলি নিৰ্মাণ কৰিছিল আৰ্মি বেছ হিচাপে। আৰু ইয়াত 2টা চিক্ৰেট টানেলো আছে। আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰা আটাইতকৈ ডাঙৰ মনুমেণ্ট আছিলে এই তলাতল ঘৰটো। বহুত ডাঙৰ মনুমেণ্ট, কিন্তু সংৰক্ষণৰ অভাৱত নষ্ট হৈছে। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। ওপৰত যিকেইটা এপাৰ্টমেণ্ট আছে এইকেইটা ৰয়েল এপাৰ্টমেণ্ট হিচাপে ব্যৱহাৰ কৰা হৈছিলে। আহোম স্বৰ্গদেউসকল যেতিয়া আহিছিলে তেওঁলোক ইয়াত থাকিছিলে, বা যেতিয়া আছিলে তেওঁলোক ইয়াত থাকিছিলে। এতিয়া কেইবাটাও এয়া চাওকচোন কিমান ধুনীয়াকৈ ইটা আৰু চিমেণ্টটো তেওঁলোকে বনাইছিলে। সেইটো মানে কিবা ট্ৰেডিশ্যনেল কিবা আছিলে, বৰা চাউল এনেকৈ কিবা দি আঠা দি কৰি বনাইছিলে। আৰু এয়া চাওক কেইটামান ঘৰহে আছে ওপৰত, যিকেইটা স্বৰ্গদেউসকলে পেলেচ হিচাপে ব্যৱহাৰ কৰিছিলে। সংৰক্ষণৰ অভাৱত নষ্ট হৈছে। বল আকৌ যাবি নেকি ভিতৰলৈ? বল ইয়াত চব ভইচটো ইকো হৈ থাকে, দেখিছ নাই? এইফালে ৰাস্তা আছে। এতিয়া এয়া ওপৰলৈ গৈ আছোঁ। কিমান দূৰ পাৰোঁ যাওঁ। ভিতৰখন আন্ধাৰ আৰু বহুত ঠাণ্ডা, একদম ঠাণ্ডা। সেইফালে যাব লাগিব দেই ওপৰলৈ, বহুত ওখ চিৰিটো। পাৰিবিনে? সেইবোৰ তললৈ যোৱা ৰাস্তা এয়া ওপৰৰ পৰা দেখুৱাইছোঁ। এইবিলাক তলৰ ৰাস্তা, তলত তাৰ পৰাই আকৌ তললৈ আৰু 2টা মহল আছে, জানো নাই? তাৰ পৰাই তললৈ আকৌ 2টা ফ্ল'ৰ, সেইকেইটা কিন্তু বন্ধ কৰি থোৱা আছে। এইফালে এইটো এটা ৰাস্তা ওপৰলৈ যোৱা, এইটো কিন্তু এতিয়া গেট দি বন্ধ কৰি থৈছে। ইমান ধুনীয়া ষ্ট্ৰাকচাৰ। এয়া সোমাইছোঁ, একদম ঘূপ আন্ধাৰ ভিতৰখন। এইফালে যাম এতিয়া ৰ'ব, এইখিনি অলপ পোহৰ হৈ আছে বাৰু। এইয়া তললৈ এটা ৰাস্তা আছে, ই তালৈ যাব বিচাৰিছে। নাযাবা মইনা, নাযাবা 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 নাযাবা, সাপ চাপ ওলাব। নাযাবা বুলি কৈছোঁ নাই? এইটোৰে গৈ পেলাই এই তলৰ যিটো ফ্ল'ৰ সেইটো দেখি পায়, তাৰ তলত আকৌ এই বাকীকেইটা আণ্ডাৰগ্ৰাউণ্ড ফ্ল'ৰ আছে। মনা কৰিছোঁ, যাবলৈ মনা কৰিছোঁ দেই। গুচি আহা। এতিয়া তললৈ যাম দেই। তললৈ গৈ সেইফালে চাই তাৰপিছত আৰু ওলাই দিম, ৰংঘৰ চামগৈ। ইমান শান্ত শিষ্ট পৰিৱেশ চাৰিওফালে।
চাৰিওফালে কৃষ্ণচূড়া। ধুনীয়া বতাহ মাৰি আছে, বহি থাকিয়ে ভাল লাগিছে। ইমান গৰমতো একদম গা জোৰ পৰি গৈছে। এইটো এটা ৰাস্তা বন্ধ কৰি থোৱা আছে, আৰু এইফালে সম্ভৱ মানে কিজানি এই যিকেইটা টানেল আছিলে, চিক্ৰেট টানেল, সেইকেইটাৰ লগত চাগে সংলগ্ন হৈ আছিলে। এই টানেলকেইটা কি হৈছে আকৌ, ইয়াৰ দুটা চিক্ৰেট টানেল আছিলে বুলি আগতে কৈছিলোঁ। 3 কিলোমিটাৰ লেংথৰ যিটো টানেল আছিল সেইটো গৈছিল দিখৌ নদীলৈ, আৰু 16 কিলোমিটাৰৰ যিটো টানেল আছিলে সেইটো গৈছিলে গড়গাঁও কাৰেংঘৰলৈ। এইবোৰ দেখিছেনে কিমান সুৰংগ মানে দুৱাৰ আছে, সেইকাৰণেই তলাতল ঘৰ বুলি কোৱা হৈছিলে। তলে তলে ৰাস্তা, দুৱাৰ নহয়, তলে তলে ৰাস্তা। এইবোৰ ইটোৰ লগত সিটো সংলগ্নকৈ ৰাস্তা আছিলে, আৰু যিকোনো ফালে ওলাব পাৰিছিলে, কিন্তু শত্ৰুপক্ষ আহিলে আকৌ বুজি পোৱা নাছিলে, ইফালে গ'লে সিফালে যায়, সিফালে গ'লে সিফালে যায়, তেনেকুৱা অৱস্থা হৈছিলে। আৰু এই টানেলকেইটা ব্যৱহাৰ হৈছিলে যদিহে শত্ৰুৰ আক্ৰমণ হৈছিলে তেতিয়াহে এই টানেলকেইটা ব্যৱহাৰ কৰিছিলে। তেওঁলোক মানে পলাবলৈ কাৰণে ব্যৱহাৰ কৰা হৈছিলে এই সুৰংগ পথকেইটা। চাওকচোন, যিফালে দেখে সেইফালেই ৰাস্তা। এইটো যিটো গ্ৰাউণ্ড ফ্ল'ৰ হয় এইটো, তাৰ তলত আছে এইকেইটা মহল, আণ্ডাৰগ্ৰাউণ্ড মহলকেইটা, আৰু সেই আণ্ডাৰগ্ৰাউণ্ড মহলেদিয়েই টানেল নিৰ্মাণ কৰা হৈছিলে, সুৰংগ পথ নিৰ্মাণ কৰা হৈছিলে। ইমান ডাঙৰ মনুমেণ্টছ এইটো, ইফালে গ'লে সিফালে থাকি যায়, সিফালে গ'লে সিফালে থাকি যায়, চবফালে সোমোৱাটো অসম্ভৱ। এই ৰাস্তাটো এতিয়া একদম চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে, গম পাইছানে? এইটো মানে কি হয়, এইফালেদি মানুহে দুৱাৰ আছে বুলি দৌৰি আহে। তেতিয়াৰ দিনত তেনেকৈ নিৰ্মাণ কৰিছিলে, কিন্তু আহি পেলাই দেখে যে ইয়াত ৰাস্তা নাই। এয়া যুদ্ধৰ সঁজুলি বৰটোপ 3টা ইয়াত সজাই থোৱা আছে, আৰু সিটো পাৰেও তেনেকৈ 3টা সজাই থৈ দিছে। এয়া আহোম ৰজাৰ যুদ্ধৰ সঁজুলি বৰটোপ, তাৰো অকণমান ভিডিঅ' কৰিলোঁ। ঘৰ কেনেকুৱা পালি? তলাতল ঘৰ ৰংঘৰহে ওলাইছে। বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। এতিয়া ব'ল আমি হেৰিলৈ যাওঁ, ৰংঘৰ চাবি ব'ল। আমি ইমান বাহিৰত গৈ থাকোঁ, নিজৰ জেগাৰ বস্তুবিলাকে আমি চাব নাহোঁ। সঁচাকৈ দেই, ধুনীয়া। আহিম বুলি ইমান ওচৰত আহিবই পৰা নাই, বহুত ভাল লাগিছে। এতিয়া তলাতল লগ পাইতো আৰু ক'বই নালাগে। ব'ল এতিয়া তলাতল সময়বিলাক উভতি অহা সঁচাকৈ দেই।